ৰূপজ্যোতি কাণ্ডৰ বিৰোধিতাৰে জেওৰা জপনালৈ বিধানসভালৈ আহিছে বিৰোধী। বিধায়ক ৰূপজ্যোতিৰ আচৰণক লৈ উত্তাল বিধানসভা। বিধানসভাত কংগ্ৰেছ AIDFৰ প্ৰতিবাদ। ৰূপজ্যোতিৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ অভিযোগ কংগ্ৰেছৰ। বিধায়ক ৰূপজ্যোতিৰ আচৰণে কঁপাইছে অসম বিধানসভা। ৰূপজ্যোতি কুৰ্মীৰ কাণ্ডৰ বিৰোধিতাৰে জেওৰা জপনালৈ বিধানসভালৈ আহিল বিৰোধী। কলা পোছাক পিন্ধি বিধানসভালৈ অহা কংগ্ৰেছ দলৰ ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ প্ৰস্তাৱ। আৰু ই আমাৰ সকলোৰে সন্মানত আঘাত দিছে, বিধানসভাৰ মৰ্যাদা হানি কৰিছে। আৰু লগতে যিজন ব্যক্তিয়ে এনে কাম কৰিলে তেখেতে আমাক কৈছে যে যদি এনেকুৱা ঘটনা হয় ইয়াতকৈ 10 গুণ বেছি হ'ব। তো নজিবহীন ঘটনা, সেই গতিকে আমি আজি প্ৰতিবাদ কৰিছোঁ। আৰু স্পীকাৰ মহোদয়ক ৰূপজ্যোতি কুৰ্মীৰ বিষয়ে মই কালি এখন পত্ৰ লিখিছোঁ। প্ৰিভিলেজ কমিটিত যাব লাগে। যেতিয়ালৈকে এই ঘটনাখিনি এনেকুৱা হৈ থাকে তেখেতক আৰু 2 দিন যি কাৰ্যক্ৰমণিকা আছে তাৰ পৰা তেখেতক বিৰত ৰাখিবলৈ আমি দাবী জনাইছোঁ। সদনৰ মজিয়াত বিৰোধীয়ে কৰা প্ৰতিবাদৰ প্ৰতিক্ৰিয়া প্ৰকাশৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীলৈ আহ্বান। সংযম ৰক্ষা কৰক ৰূপজ্যোতি কুৰ্মীয়ে। সিদিনাখন মই থাকিলে হয়তো ইমান দূৰলৈকে নগ'লহেঁতেন, কিন্তু এই বিষয়বিলাকক লৈ একেবাৰে মানুহজনক প্ৰিভিলেজ আনি কণ্ডেম কৰি হাউচৰ পৰা উলিয়াই দিয়া ইমান দূৰলৈকে যোৱাটোৱে তাত অলপ চভেনিজিমৰ এলিমেণ্ট এটাও ক'ৰবাত মানুহে দেখা পাব। মই বিষয়টো ইমানতে সামৰণি মাৰিবলৈ অধ্যক্ষ মহোদয়ক অনুৰোধ কৰিছোঁ। লগতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়ালৈ মুখ্যমন্ত্ৰীৰ আহ্বান। বিৰোধী দলপতিয়ে ইমানতে সামৰণি মাৰক এই বিষয়টো। শাসকীয় দলৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক ভৱিষ্যতে সতৰ্ক হ'বলৈ আহ্বান জনালে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। লগতে অধ্যক্ষগৰাকীয়ে ক'লে ৰূপজ্যোতি কাণ্ডৰ সকলো বিতৰ্কিত বক্তব্য বাতিল সদনৰ কাৰ্যক্ৰমণিকাৰ পৰা। এক্সপানশ্যনৰ কাৰণে ডেপুটি স্পীকাৰে তাত নিৰ্দেশ দিলে আৰু সেই একৰ্ডিংলি এতিয়া চব এইটো এক্সপাণ্ড কৰা হৈ গ'ল। সেইবোৰ ৱৰ্ডছ আৰু নাই, এই শব্দবোৰ আমাৰ ৰেকৰ্ডত নাই, গতিকে সেইখিনি চব কৰা হৈ গ'ল। তো ভৱিষ্যতত এইটোৱে মই ৰূপজ্যোতি ডাঙৰীয়াকো কৈছোঁ কি ভৱিষ্যতে যাতে তেনেকুৱা ধৰণৰ মানে কেতিয়াও মানে বিহেভ নকৰে, এইটো মই মানে তেখেতক কৈছোঁ। ইয়াৰ বিপৰীতে বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ মন্তব্য শুনকচোন। খুনা মানুহৰ হেনো মাথাটো এনেই গৰম। আগতো কৈছোঁ মই খুনা মানুহ, মোৰ মাতটো লাগি ধৰে। খুনা মানুহৰ এনেও সকলোৱে জানে যে খুনা মানুহৰ মাথাটো এনেও গৰম 100 বাৰ। আৰু এইটো অলৰেডি ক'লোৱে বিধানসভা মজিয়াত, আৰু দলৰ সভাপতিক ক'লোঁ, মাননীয় মুখ্যমন্ত্ৰীকো ক'লোঁ। মাননীয় মুখ্যমন্ত্ৰীয়ে সুন্দৰকৈ একেনে উত্তৰো দিছে। ইয়াৰ কোনো মই একেনে সমাৱেশৰ কাৰণে দিছে নোৱাৰে, কাৰণ মই বিধানসভা মজিয়াত যিটো নিয়ম অনুসৰি মই কিবা ভুল কৰিলোঁ আৰু ভুলৰ কাৰণে মই ক্ষমা বিচাৰিলোঁ। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।